গহপুৰৰ ভোলাগুৰি চাহ বাগিচাৰ ওপৰত এখন হেলিকপ্টাৰ। এয়া হেলিকপ্টাৰখন অৱতৰণ কৰিব বিচাৰিছে গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত। কিন্তু কিয় আজি অৱতৰণ কৰিছে এই হেলিকপ্টাৰখনে? এয়া হৈছে গহপুৰৰ বাবে এক ভাল খবৰ যে 8 নৱেম্বৰত এই স্থানতেই কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় আধাৰশিলা স্থাপন হ'ব আৰু তাৰ বাবে পূৰ্ণ প্ৰস্তুতি চলি আছে। এয়া আমি দেখুৱাই আছোঁ আৰু বিশেষকৈ সম্পূৰ্ণ অস্থায়ী মণ্ডপ তৈয়াৰ হৈছে আৰু অস্থায়ী হেলিপেড নিৰ্মাণ হৈছে। এই অস্থায়ী হেলিপেডতে এখন হেলিকপ্টাৰ অৱতৰণ কৰিব বিচাৰিছে, কাৰণ এইখনতে নিৰ্মলা সীতাৰমণ আহিব গহপুৰলৈ আৰু তাৰ বাবে এনেধৰণে অৱতৰণ কৰা দেখা পোৱা গৈছে। প্ৰথম অৱস্থাত অৱতৰণ কৰিবলৈ লৈছিল যদিও হেলিকপ্টাৰখনে অৱতৰণ কৰিব নোৱাৰিলে, আকৌ আকাশলৈ উৰি গুচি গ'ল। এনেধৰণে প্ৰায় 10 মিনিট সময় আকাশত উৰাৰ পিছত পুনৰ আকৌ নামি আহিলে। এইখনতে এটা কথা উল্লেখ কৰিব লাগিব যে সমগ্ৰ উত্তৰ অসমৰ কাৰণে এটা ভাল খবৰ যে গহপুৰত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয় স্থাপন হৈছে। এই বিশ্ববিদ্যালয়ত পৌৰাণিক শিক্ষাৰ সমান্তৰালকৈ আধুনিক শিক্ষা প্ৰদান কৰা হ'ব। আধুনিক শিক্ষা বুলি ক'লে বৰ্তমান অতি জনপ্ৰিয় আৰ্টিফিচিয়েল ইণ্টেলিজেন্স অৰ্থাৎ AI, ৰবটিক চায়েন্স, মেচিন লাৰ্ণিং, 3D প্ৰিণ্টিং আদি ধৰণৰ পাঠ্যক্ৰম এই বিদ্যালয়ত অন্তৰ্ভুক্ত হ'ব। এয়া দেখিছে পুনৰ আকৌ নামিবলৈ চেষ্টা চলাইছে হেলিকপ্টাৰখনে আৰু অস্থায়ী হেলিপেডত ইতিমধ্যে আৰক্ষীৰ লোক মোতায়েন কৰা হৈছে আৰু হেলিকপ্টাৰখনে অৱতৰণৰ বাবে সুযোগ বিচাৰি আছে আৰু এইবাৰ অৱতৰণ কৰিব গহপুৰৰ ভোলাগুৰি চাহ বাগিচাত। পুনৰবাৰ কৈছোঁ, যিহেতু 8 নৱেম্বৰত নিৰ্মলা সীতাৰমণ আহি উপস্থিত হ'বহি আৰু তেখেত কেন্দ্ৰীয় বিত্তমন্ত্ৰী, তাৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শিক্ষামন্ত্ৰী ৰণোজ পেগুকে ধৰি অন্যান্য অতিথিসকল আহি উপস্থিত হ'ব। তাৰ বাবে এই যি হেলিকপ্টাৰ, এই হেলিকপ্টাৰখনে অৱতৰণ কৰিছে।